মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই প্ৰশান্ত সোনা মোৰ সোনাছ ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো। যদি তোমালোক এই ভিডিঅ'টোৰ জৰিয়তে অকণমানো যদি উপকৃত হোৱা তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, যাতে মই আপলোড কৰা ভিডিঅ'সমূহ তোমালোক আপলোড কৰাৰ লগে লগে পাই যোৱা। আৰু যদি ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হোৱা তেন্তে বন্ধু বান্ধৱীৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিবা। বলা আমি আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এতিয়া আমাৰ ৰিভিজন 1ৰ 11 নম্বৰ প্ৰশ্নটো হৈছে প্ৰমাণ কৰা যে 1/2 প্লাছ √3 প্লাছ 2/√5 মাইনাছ √3 প্লাছ 1/2 মাইনাছ √5 ইকুৱেল 0। আমি প্ৰমাণ কৰিব লাগে যে এই কুৱেশ্যনটো যদি আমি সমাধান কৰোঁ তেন্তে ইয়াৰ এনসাৰ 0 ওলাব। সো আমি দুটা পক্ষ সমান চিনৰ ইটো পাৰক বাওঁ পক্ষ আৰু সমান চিনৰ ইটো পাৰক আমি সোঁ পক্ষ বুলি ল'ম। সো আমি প্ৰথমে লৈ ললো বাওঁ পক্ষ LHS লেফট হেণ্ড সাইড লৈ ললো। এতিয়া আগৰ ভিডিঅ'বিলাকত কৰাৰ দৰে ইয়াত দেখিলো যে সৰহ অপৰিমেয় আছে। সো ইয়াক আমি পৰিমেয় কৰি ল'ম। আৰু পৰিমেয় কৰাৰ নিয়ম কি, যি মান দিয়া আছে সেই মানটোকে আকৌ এবাৰ লিখি ল'ম। কেৱল ধ্যান দিম, ইয়াত যদি প্লাছ আছে ইয়াত মাইনাছ ল'ম, আৰু ইয়াত যদি মাইনাছ আছে তেন্তে ইয়াত প্লাছ ল'ম, আৰু ইয়াত প্লাছ আছে যদি ইয়াত আমি মাইনাছ ল'ম। ঠিক তেনেদৰে এইখিনিও কৰিম। যিটো মান দিয়া আছে আমি সেই মানটোকে ল'ম। কেৱল তলৰ মানটোত ধ্যান দিম যে যিটো মান দিয়া আছে সেইটোকে ল'লো, খালি কেৱল ইয়াত মাইনাছ আছে যদি ইয়াত ল'ম আমি প্লাছ, আৰু যি মান ল'লো সেইটো ওপৰতো লৈ ল'ম √5 প্লাছ √3। ইয়াতো ঠিক তেনেদৰে 2 মাইনাছ √5। এটা যিটো মান আছে সেই মানটোক আকৌ এবাৰ ল'লো, কেৱল ইয়াত মাইনাছ আছিলে কাৰণে ইয়াত আমি প্লাছ ল'লো, আকৌ 2 প্লাছ √5, আৰু ইয়াত আছিলে 8। এতিয়া কি কৰিম, আমাৰ এইটো ফৰ্মুলাত পৰিব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। সো তোমালোকে ইমানটো বাদ দিয়া। ইমানটো মনত ৰাখা, যেতিয়া প্ৰথমটো একে একে, দ্বিতীয়টো একে একে, কেৱল এটা প্লাছ আৰু এটা যদি মাইনাছ থাকে তেতিয়া তোমালোকে কৰিবা প্ৰথমটোত স্কোৱাৰ মাইনাছ দ্বিতীয়টোত স্কোৱাৰ। ঠিক তেনেদৰে প্ৰথমটোত স্কোৱাৰ মাইনাছ দ্বিতীয়টোত স্কোৱাৰ প্লাছ ইয়াতো একে, প্ৰথমটোত স্কোৱাৰ মাইনাছ দ্বিতীয়টোত স্কোৱাৰ, মানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, সেই ফৰ্মুলাত পৰিব। আৰু এতিয়া এইটো আমি পূৰণ কৰোঁ। 2 মাইনাছ √3 লিখিব থাকি গৈছিলে, কাৰণ হৰৰ লগত যিটো পূৰণ কৰিম সেই মানটো লবৰ লগতো পূৰণ কৰিম। এতিয়া 2 এগুণ 2, এই একক √3 লগতো পূৰণ কৰিলোঁ, √3 এগুণ √3, আকৌ 2 √5 লগত পূৰণ কৰিলোঁ 2√5, আকৌ 2 √3 লগতো পূৰণ কৰিলোঁ 2√3, আকৌ 1 2 লগত পূৰণ কৰিলোঁ 2 এগুণ 2, √5 এগুণ √5। এতিয়া 2 স্কোৱাৰ অৰ্থাৎ 2 পূৰণ 2, সো 2 দুগুণ পালোঁ 4, স্কোৱাৰ আৰু √ওভাৰ কেঞ্চেল হ'ল, থাকিলে 3, ইয়াত থাকি গ'ল 2 মাইনাছ √3। আমি এইটোক একো নকৰোঁ বৰ্তমান, প্লাছ ওপৰত দেখিলোঁ 2 2 কমন আছে, 2 ল'লোঁ, থাকি গ'ল ইয়াত 2 যদি উলিয়াই ল'লোঁ তেতিয়া থাকি গ'ল √5, ইয়াত যদি 2 উলিয়াই ল'লোঁ থাকি গ'ল √3, আৰু ইয়াত 5 স্কোৱাৰ ইয়াৰ অৰ্থ কি 5 পূৰণ 5, সৰি √5 আছিলে। সো √5 আৰু স্কোৱাৰ কেঞ্চেল হ'ল, থাকি গ'ল 5, স্কোৱাৰ √ওভাৰ কেঞ্চেল হৈ গ'ল, থাকি গ'ল 3, এগেইন 2 2গুণ 4, আৰু √ওভাৰ স্কোৱাৰ কেঞ্চেল হৈ পেলাই থাকি গ'ল অকল 5, 2 প্লাছ √5। এতিয়া আমি যদি 4ৰ পৰা 3 মাইনাছ কৰোঁ তেন্তে আমি তলত পাম 1, ওপৰত আছে আমাৰ 2 মাইনাছ √3। আমি যদি ইয়াৰ পৰা এইটো মাইনাছ কৰোঁ থাকি গ'ল 2, ওপৰত থাকিলে 2 ব্ৰেকেট √5 প্লাছ √3। আকৌ যদি ইয়াত যদি যাওঁ আমি 4ৰ পৰা 5 মাইনাছ কৰিলোঁ, থাকিলে 1, ডাঙৰ নাম্বাৰ আগত মাইনাছ আছে মাইনাছ দিলোঁ, 2 প্লাছ √5। এতিয়া
আমি তলত 1 লিখো বা নিলিখো একেটাই অৰ্থ বুজাইছো আমি 1 নিলিখো কোনো এটা সংখ্যাৰ তলত একো নাথাকে অৰ্থাৎ 1 থাকে সো আমি 1 লিখো বা 1 নিলিখো একো নহয় সো 1 টো নিলিখো থাকিলে 2 -√3 এটা ইয়াৰ 2 কেনসেল হৈ গল থাকি গল +√5 +√3 নেক্সট এই মাইনাসটো যদি আমি উপৰলে উঠাই দিও তেন্তে এই প্লাসটো হৈ যাব মাইনাস এই প্লাসটো হৈ যাব মাইনাস থাকি গল কেৱল 1 আমাৰ 1 নিলিখিলেও হয় সো প্লাসে মাইনাসে মাইনাস ক্যান্সেল প্লাসে মাইনাসে মাইনাস ক্যান্সেল এন্ড প্লাসে মাইনাসে মাইনাস ক্যান্সেল দেন आंसर পালো আমি 0 অর্থাৎ রাইট হ্যান্ড সাইড এই রাইট হ্যান্ড সাইডের आंसर পালো আমি যদি এই প্ৰশ্নটো যদি সমাধান কৰো তেন্তে আমাৰ মান 0 পালো আমাক ইয়াকে প্ৰমাণ কৰিবলৈ দিছিলে এতিয়া আমাৰ নাই 12 নম্বৰ প্ৰশ্নটো দিয়া আছে √3 1.732 আৰু √2 1.414 ধৰি তলৰ আসন্ন মান উলিয়াব লাগে সো আমাৰ প্ৰথম কোৱেশ্চনটো দিয়া আছে 1/√3 -√2 সো আমি অলপ আগত আলোচনা কৰিছিলো যে তলৰ মানটো যদি অপৰিমেয় আকাৰত থাকে তেন্তে আমি ইয়াৰ সহযোগী লম সো ইয়াত দিয়া আছে 1 ললো ইয়াত দিয়া আছে √3 -√2 সো জিটো মান দিয়া আছে পুনৰ সেই মানটোক আকৌ এবাৰ লম কেৱল ধ্যান দিম যদি ইয়াত মাইনাস আছে তো ইয়াত লম প্লাস আৰু লবৰ লগত মানে ওপৰতো সেই মানটোকে পূৰণ কৰিম √3 +√2 জিটো আমি লৈ লৈছো এতিয়া a স্কয়ার - b স্কয়ার অর্থাৎ প্রথমটো স্কয়ার মাইনাস দ্বিতীয়টো স্কয়ার আর উপর থাকিলে √3 এগুণ √3 √2 এগুণ √2 এতিয়া √ওভার স্কয়ার ক্যান্সেল √ওভার স্কয়ার ক্যান্সেল থাকিলে তলত কেবল 1 3 এর পর 2 গলে 1 থাকে সো আমি তলত যদি 1 থাকে আমি নিলিখলেও হৈ যায় দেন থাকিলে আমাৰ √3 +√2 আর অলরেডি আমাক কোয়েশনত কৈ দিছে √3 এর মানটো লবলৈ কৈছে 1.732 এই √3 মান 1.732 লবলৈ কৈছে ললো আৰু √2 ৰ মান লবলৈ কৈছে 1.414 যেতিয়া আমি এই মান দুটাক আমি যেতিয়াও যোগ কৰিম তেতিয়া আমি आंसर পাম 3.146 আমাৰ নেক্সট প্ৰশ্নটো হৈছে 2/√3 +√2 আমি আগৰ দৰে লৈ ললো কোৱেশ্চনটো যেটো আছে হেইটো এবাৰ লিখি ললো তলত চালো অপৰিমেয় সো তলত যেটো দিয়া আছে সেই মানটো আকৌ এবাৰ লিখিলো কেৱল ইয়াত যদি প্লাস আছে আমি ইয়াত ললো মাইনাস আৰু লবটো সেই একেটা মানকে পূৰণ কৰিম যেটো মান আমি লৈ লৈছো এতিয়া a স্কয়ার - b আমাৰ তলৰ ফৰ্মুলা বনিব a + b * a - b সো a স্কয়ার মানে প্ৰথমটো স্কয়ার b স্কয়ার মানে দ্বিতীয়টো স্কয়ার প্ৰথমটো স্কয়ার মাইনাস দ্বিতীয়টো স্কয়ার আর উপরে পূরণ করিম যেটা 2 আর √3 পূরণ করিম তেতিয়া আমি आंसर পাম 2√3 2 আর √2 যেতিয়া পূরণ করিম তেতিয়া মান পাম 2√2 এতিয়া মাজত মাইনাস আছে মাইনাস দিলো এতিয়া স্কয়ার √ওভার ক্যান্সেল স্কয়ার √ওভার ক্যান্সেল আর 3 এর পৰা 2 গলে 1 থাকিব আর তলত যদি 1 হয় আমি নিলিখো গতিকে আমি লিখিম এটা উপৰটো চাও ইয়াতো 2 আছে ইয়াতো 2 আছে 2 দুইটাতে আছে 2 কমন লৈ ললো কমন লৈ লোৱা পাছত থাকিলে ইয়াত √3 √2 সরি ইয়াত √3 হৈছিল √2 হ'ব তো যেটা 2 কমন আছে 2 লৈ ললো থাকি গল √3 মাজত আছে মাইনাস আর ইয়াত থাকিলে √2 এতিয়া 2 এটা √3 মান দিয়া আছে আমাক 1.732 মাইনাস দিলো √2 ৰ মান দিয়া আছে 1.414 এতিয়া 2 পূৰণ আমি যদি ইয়াৰ পৰা এই মানটোক যদি মাইনাস কৰো মানে 1.372 মাইনাস 1.414 যেটা আমি মাইনাস কৰিম তেন্তে আমি आंसर পাম 0.318 अब যেটা মাইনাস কৰিম আমি যেটা মাইনাস কৰিম 1.732 মাইনাস 1.414 যেটা মাইনাস কৰিম তেন্তে আমি आंसर পাম 0.318 আর যেতিয়া দুইটাক মাল্টিপ্লাই কৰিম তেতিয়া आंसर পাম 0.636 অর্থাৎ এই দুইটাক যেটা পূরণ কৰিম আমি आंसर পাম ইমানটো
আমাৰ পিছৰটো প্ৰশ্ন হৈছে 13 নম্বৰ প্ৰশ্নটো হৰণ নকৰাকৈ তলৰ সংখ্যাবোৰ দশমিকত প্ৰকাশ কৰা অৰ্থাৎ এই মানটোক আমি হৰণ নকৰাকৈ আমি দশমিকত প্ৰকাশ কৰিব লাগে তোমালোকে হৰণ নকৰাকৈ দশমিকত প্ৰকাশ কৰোঁতে তোমালোকে এই হৰ অৰ্থাৎ তলৰ মানটোক চাবা তলৰ যি মান থাকিব সেই মানটোক আমি দুটা উৎপাদকত প্ৰকাশ কৰিব চেষ্টা কৰিম এটা হল 2 আৰু এটা হল 5 অৰ্থাৎ ইয়াত 25 দিয়া আছে আমি যদি 25ক উৎপাদকত যদি প্ৰকাশ কৰো তেন্তে আমাৰ এটো ওলাব 5 5 গুণ 25 অৰ্থাৎ এই 5 টো পাম স্কয়াৰ আৰু ওপৰত থাকিলে 7 এতিয়া চাও যে আমি প্ৰকাশ কৰিব লাগে 2 আৰু 5 উৎপাদকত ইয়াত 5 ৰ উৎপাদক পালো আমাৰ অভাৱ হৈছে 2 ৰ উৎপাদক সো 2 ৰ উৎপাদক আমি লৈ লম কিন্তু ঘাত কি লম চাই লম 5 ত যিমানটো ঘাত আছে আমি 2 টো ঘাত ইমানটো লম আর নতুনকে যেটো ললো সেইটো আমি লম উপৰতো এতিয়া চাও আমি এই নাম্বাৰটো পূৰণ কৰি দিম 5 2 গুণ 10 স্কয়াৰ আছে স্কয়াৰ দি দিলো আর ইয়াত হ'ব 7 পূৰণ 2 স্কয়াৰ মানে 2 2 গুণ 4 এটা 10ক যদি স্কয়াৰ কৰিম 10 পূৰণ 10 তলত হ'ব 100 আৰু যদি পূৰণ কৰিম 28 এতিয়া চোৱা 1ৰ পাছফালে কেইটা 0 আছে দুটা সো ওপৰৰ সংখ্যাটোক দুটাৰ আগত দশমিক দিলে হৈ যাব অৰ্থাৎ এটা দুটা দুটা শূন্য আছে বাবে দুটাৰ আগফালে দশমিক দিম এটা দুটা ইয়াত দিলো দশমিক আমাৰ নেক্সট প্ৰশ্নটো হৈছে 3/40 তো আমি জানো যে হৰক আমি 2 আৰু 5ৰ উৎপাদকত আমি ভাঙিবলৈ চেষ্টা কৰিম সো 40 আমি যেতিয়া মৌলিক উৎপাদকত ভাঙিলো দুবাৰ দিলো 20 পালো আকৌ দুবাৰ দিলো 10 পালো আকৌ দুবাৰ দিলো 5 পালো অৰ্থাৎ এই 40ক যদি উৎপাদকত ভাঙো তে 2 উৎপাদক হিচাপে 2 আৰু 5 পাইছো আমি সেই মানটোকে লিখিম যে 2 পালো 2 কিউব অৰ্থাৎ 2 পালো 1 2 তিনটা পূৰণ চিন দিলো 5 পালো এটা আৰু ওপৰত আছে 3 এতিয়া চাও 2 ৰ ঘাত আছে 3 কিন্তু 5ৰ ঘাত আছে কেৱল 1 2 ৰ ঘাতৰ সৈতে 5ৰ ঘাতৰ মিল নাই অৰ্থাৎ 5 দুটা কমি আছে সো কমি যোৱাটো আমি নিজৰ ফালৰ পৰা ইনক্লুড কৰি দিম অৰ্থাৎ লগাই দিম যে 5 দুটা কমি 2 আসলে 3টা সো 5 টুকু যদি 3টা কৰিব যাও তেনে 5 আৰু দুটা লগাব লাগিব আৰু যেটো নতুনকৈ লগালো সেই মানটো আমি লবৰ লগতো পূৰণ কৰিম এতিয়া ইয়াত 5 পালো 3টা 2 পালো 3টা আৰু 2 5 গুণ 10 কিউব আছে কিউব দিলো আৰু 3 5 5 গুণ 25 5 স্কয়াৰ মানে 5 পূৰণ 5 25 হল এটা যদি আমি কৰো 10 কিউব অৰ্থাৎ 10 পূৰণ 10 পূৰণ 10 তেন্তে পাম আমি 1000 আৰু ওপৰত 75 এটা কেইটা শূন্য আছে এটা দুটা তিনটা তো ওপৰত আমি তিনটা সংখ্যাৰ আগত দশমিক দিম এটা দুটা আৰু 3 নম্বৰ সংখ্যা নাই কাৰণে 0 দি দিলো দশমিক আমাৰ নেক্সট প্ৰশ্নটো দিয়া আছে 3/100 আমাৰ নেক্সট প্ৰশ্নটো দিয়া আছে 3/100 এটা কেইটা সংখ্যাৰ একৰ পাছত কেইটা শূন্য আছে দুটা সো আমি দুটা সংখ্যাৰ আগত দশমিক দিলে হৈ গল आंसर 3 আৰু সংখ্যা নাই কাৰণে এটা 0 দিলো আৰু তাৰ আগত দশমিক আমাৰ নেক্সট প্ৰশ্ন হৈছে 23/5 স্কয়াৰ ইনটু 2 কিউব আমি মান বিলাকক 2 আৰু 5ৰ উৎপাদকত ভাঙো কিন্তু অলৰেডি এটো ভাঙি প্লাই দেখুৱা হৈছে যে 5 স্কয়াৰ এণ্ড 2 কিউব কিন্তু যদি আমি ইয়াৰ ঘাত বিলাকক যদি ধ্যান দি প্লাই চাও 2 ৰ ঘাত আছে 3টা 3 আৰু 5ৰ ঘাত আছে 2 অৰ্থাৎ দুইটা সমান নহয় কোনটো ঘাত কমি আছে 5 টো কমি আছে কেইটা কমি আছে এটা কমি আছে অৰ্থাৎ 2 আছে 3টা 5 আছে 2টা অৰ্থাৎ এটা কমি আছে সো যেটো কমি আছে সেইটো এটা আমি নিজৰ ফালৰ পৰা ইনক্লুড কৰি দিম আৰু যেটো নতুনকৈ ইয়াত ইনক্লুড কৰিলো সেই মানটো আমি লবৰ লগতো পূৰণ কৰিম যেটা আমি এই মানটো পূৰণ কৰিম তেতিয়া পাম 5 পালো 3টা 2 পালো 3টা আৰু যেতিয়া আমি এটো পূৰণ কৰিম 5 3 গুণ 15 আৰু 5 উকলিব 1 2 5 গুণ 10 একে 11 এতিয়া 2 5 গুণ 10 কিউব আছে কিউব দিলো ইয়াত থাকিলে 115 এতিয়া 10 কিউব মানে 10 পূৰণ 10 অৰ্থাৎ 1000 আৰু ইয়াত হ'ব 115 তো কেইটা শূন্য আছে আমাৰ ইয়াত তিনটা সো ওপৰত তিনটা সংখ্যাৰ আগত দশমিক দিম 511 দশমিক নেক্সট প্ৰশ্ন হৈছে 14/175
ঠিক আগৰ দৰে ইয়াকো হৰক ভাঙি চাওঁ 175 5ত যাব 35 আকৌ যদি 5ত দিওঁ 7 5 গুণ 35 অৰ্থাৎ এই মানটোক আমি ভাঙিলে 5 স্কোয়ার ইনটু 7 এটা যদি চাওঁ 7 এগুণ 7 7 2 গুণ 14 অৰ্থাৎ তলত পালো 5 দুটা ইনটু ওপৰত পালো 2 নেক্সট আমি চাওঁ ইয়াত 5 আছে আমাৰ কমি আছে আমাৰ 2 সো 5 যেতিয়া দুটা আছে আমি 2 ইয়াত ললো দুটা আৰু যেটো নতুনকে ললো সেই মানটো ওপৰতো পূৰণ কৰিলো এতিয়া 5 2 গুণ 10 স্কয়ার আছে স্কয়ার দিলো 2 2 গুণ 4 4 2 গুণ 8 সো আমি দুটা সংখ্যাৰ আগত দশম যেহেতু আমি যদি ইয়াক পূৰণ কৰো 100 পাম আৰু ওপৰত পাইছো 8 সো দুটা শূন্য আছে দুটা সংখ্যাৰ আগত দশমিক দিম এটা আৰু সংখ্যা নাই কাৰণে 0 দিলো দুটা ইয়াত দিলো দশমিক আমাৰ পিছৰটো প্ৰশ্ন হৈছে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা সো আমাৰ যিখিনি পাৰ্সেন্টেজ দিয়া আছে এই পাৰ্সেন্টেজ খিনি আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে আমি ভগ্নাংশত প্ৰকাশ কৰোতে কি কৰিম যেটো সংখ্যা দিয়া আছে তাৰ লবৰ লগত এটা ইয়াৰ তলত একো নাই এক এটা আছে ইয়াৰ লবৰ লগত আমি 100 পূৰণ কৰিম সো যদি তলত এক আছে 100 গুণ 100 নেক্সট যদি প্ৰশ্ন চাওঁ আমাক দিয়া আছে 50% ইয়াতো আমি 100 পূৰণ কৰিম 50 100 যদি কটাকটি কৰো 50 এগুণ 50 50 2 গুণ 100 নেক্সট প্ৰশ্ন দিয়া আছে 1/2 এটা ইয়াৰো লবৰ লগত আমি 100 পূৰণ কৰিম যেহেতু তলত 1 2 দিয়া আছে সো এই 2 লগত আমি 100 পূৰণ কৰিলো দেন আমি এনসার পাম 1/200 তোমালোকে কেৱল ইমান সিম্পলি এটাই কথা মনত ৰাখা যে আমি হৰৰ লগত 100 পূৰণ কৰিম আমাৰ নেক্সট প্ৰশ্নটো হৈছে 15 নম্বৰ প্ৰশ্ন তলৰ ভগ্নাংশবোৰক শতকৰাত প্ৰকাশ কৰা আমাৰ প্ৰথম ভগ্নাংশ দিয়া আছে 1/2 মৰমৰ ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা তোমালোক যেতিয়া ভগ্নাংশ এটাক তোমালোকক শতকৰাত প্ৰকাশ কৰিব দিব তেতিয়া তোমালোকে তাৰ লগত 100% টো ইনটু কৰি দিবা এটা যদি এতিয়া আমাক যেতিয়াও ভগ্নাংশ শতকৰাত প্ৰকাশ কৰিব দিব তেতিয়া তোমালোক তাৰ লগত 100% ইনটু কৰি দিবা এটা যদি কটাকটি কৰো 2 এগুণ 2 2 50 100 এতিয়া আমি 50 এগুণ 50 অৰ্থাৎ ইয়াৰ এনসার পালো 50% যদি দ্বিতীয়টোলে যাও দ্বিতীয় ভগ্নাংশটো দিয়া আছে আমাক 1/4 আমি ভগ্নাংশত শতকৰাত প্ৰকাশ কৰিবলৈ তাত 100% ইনটু কৰিম ইয়াত যদি কটাকটি কৰো 4 এগুণ 4 আৰু 4 25 100 এতিয়া যদি 25 এগুণ 25 অৰ্থাৎ আমাৰ পাৰ্সেন্টেজ পালো 25% এতিয়া যদি আমি নেক্সট যদি কৰিবলৈ যাও আমাক দিয়া আছে 3/20 আৰু পাৰ্সেন্টেজ বনাবলৈ হলে ইয়াক আমি 100% ইনটু কৰিম 20 এগুণ 20 20 5 গুণ 100 এতিয়া যদি আমাৰ থাকিলে 3 আৰু 5 5 3 গুণ 15 অৰ্থাৎ পালো 15% নেক্সট যদি কৰিবলৈ যাও ইয়াতো একে কৰিম যেটো দিয়া আছে তালত 100% ইনটু কৰিম 42 into 125 তালত ইনটু কৰিলো 100% 25 5 গুণ 100 25 4 গুণ 25 4 গুণ পালো 25 100 and 25 5 গুণ 125 এ তলত থাকি গল আমাৰ 5 আৰু আমি ইয়াক যদি পূৰণ কৰো 4 2 গুণ 8 4 4 গুণ 4 2 গুণ 8 আৰু 4 4 গুণ 16 168 নেক্সট যদি যাও আমাক দিয়া আছে 0.25 ইয়াতো একে আমি 100 টো ইনটু কৰিম ইনটু 100 দেন আমি আনসার পাম only 25% নেক্সট যদি যাও ইয়াতো 100 ইনটু কৰিম 1.25 তো 1.25 into 100% যদি ইনটু কৰো তেতিয়া পাম আমি 125% মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক এই ভিডিঅ'টোত কেৱল ইমানটোৱে থাকিল পিছৰ ভিডিঅ'টোত তোমালোকৰ বাকি থকা প্ৰশ্নসমূহ আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টোত তোমালোকে যদি কিছু সংখ্যক ছাত্ৰ ছাত্ৰী হলেও যদি উপকৃত হৈছা
বন্ধুসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু চেনেলটো যদি তোমালোক প্ৰথমবাৰৰ বাবে আহিছা চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা।